আজি কিন্তু দুপৰীয়া সাজত খালোঁ প্ৰসাদ আৰু গোল। হেল্ল' এভৰিৱান, মোৰ নতুন এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। ৰাতিপুৱা উঠিয়েই চিৰাগৰ পাপা আজি উঠি দেখিলোঁ একদম ল'লে মাছ, আৰু ঘৰতে মাছ ল'লে আৰু মাছটো এতিয়া ধুনীয়াকৈ ধুই কৰি ল'লোঁ। তাৰ মাজতে কিন্তু বাহিৰ ঘৰ সাৰা মোচা এইখিনিও কৰি ল'লোঁ আৰু গোটেই ঘৰটো চাফা কৰি ল'লোঁ। আৰু তেতিয়া ভিডিঅ' কৰা হোৱা নাছিলে, মোবাইলত চাৰ্জ নাছিলে বুলি। আৰু যোৱাকালি ৰাতি কাৰেণ্ট নাথাকাৰ কাৰণে ইনভাৰ্টাৰো ৰাতিপুৱা আৰু কাম কৰা নাই, তাৰ কাৰণে মোবাইলটো চাৰ্জ দিব পৰা নাই। আৰু এতিয়া মাছখিনি ধুই কৰি লৈ মানে শহুৰ ঘৰৰ কাৰণে অলপ টিফিনত ভৰাই ল'লোঁ। আৰু আজি যিহেতু বন্ধ বাৰ, চিৰাগৰ পাপাও তাত যাব, আৰু তাৰ মাজতে গা ধোৱা কাপোৰখিনি অলপ ধুই কৰি ল'লোঁ, চিৰাগৰ ইউনিফৰ্মখিনি, আৰু লগতে অলপ ডাঙৰ কাপোৰখিনি দিলোঁ মেচিনত। আৰু এতিয়া গা পা ধুই আহি ধূপ চাকি জ্বলাই আহিলোঁ পাকঘৰত, আৰু চিৰাগৰ কাৰণে অলপ ভাবিলোঁ মেগী অলপ বনাওঁ। ই ব্ৰেড দি পেলাই মেগী খাই ভাল পায়, আৰু ব্ৰেডখিনি অলপ পিচ পিচকৈ দি দিলোঁ। আৰু লগতে চিৰাগৰ পাপাকো গাখীৰ চাহ একাপ দি লৈছিলোঁ, আৰু মোৰ কাৰণে অলপ লিকাৰ চাহ বহাই দিলোঁ। আৰু এতিয়া চাহ একাপ খাই লওঁ। তাৰ মাজতে চিৰাগৰ পাপাক অকণ লগাই দিলোঁ, চিৰাগক অকণ পঢ়াবলৈ। আৰু গোটেই সপ্তাহটো তাৰ মনত নপৰে, আৰু আজিৰ দিনটোতে আকৌ পিয়ানো অকণ বজাবলৈ মন গ'ল। আৰু তাৰ মাজতে তাক গা পা ধুৱাই কৰি ওলাই ল'লোঁ, আৰু চিৰাগৰ পাপাৰ কাৰণে আলু ভাজিলোঁ, আৰু লগতে ৰুটি বনালোঁ, ঘিউত ভাজি পেলাই। আৰু এনেকৈ কিন্তু মোৰ শাহুৱে আলু ভাজে অকণ ডাঙৰ ডাঙৰকৈ কাটি পেলাই, আৰু আজি শাহুৰ নিচিনাই আলু ভাজিলোঁ। আৰু মোৰ সেয়া ৰুটি ভাজা হৈ গ'ল, আৰু তেওঁক দি লওঁ। তাৰ মাজতে কিন্তু আজি এফালে যাম, ক'ত যাম এইখিনিও বাৰু আপোনালোকক কৈ আছোঁ। আৰু সেয়া আপোনালোকে প'ষ্ট এটা মোক দেখি পেলাই গম পাইছেই, মই দুপৰীয়া এটা প'ষ্ট দিছিলোঁৱেই। এতিয়া চিৰাগৰ পাপাৰ আৰু চিৰাগৰ কাৰণে মই অলপ লাচ্চি বনাই ল'লোঁ, আৰু গা ধোৱা কাপোৰখিনি মেলি আহিলোঁ। তাৰ মাজতে আকৌ আগদিনাখনৰ কাপোৰখিনিও এতিয়া ৰ'দৰ পৰা আনি ল'লোঁ। তাৰ মাজতে মই বনোৱা কৰাখিনি কৰি মেলি ল'লোঁ। কি বনালোঁ এইখিনি বাৰু আপোনালোকক দেখুৱাই আছোঁ। আৰু ফ্ৰিজটো আইচ বক্সটো ইমানেই আইচ জমা হৈছে, তাৰ কাৰণে মাছ কেঁচাকৈ ৰখা নাই, গোটেই মাছখিনি ভাজি পেলালোঁ। আৰু মাছখিনি এতিয়া মই কণ্টেইনাৰত ভৰাই ফ্ৰিজত থৈ দিম। তাৰ মাজতে কেঁচা ডিমখিনি যিখিনি আছিলে, মাছৰ ডিমখিনিত মই অলপ হালধি নিমখ দি পেলাই অলপ সিজাই ল'লোঁ। এতিয়া পানীটো টুকাৰ পিছতে মই এইখিনিও কণ্টেইনাৰত ভৰাই থৈ দিম। আৰু চিৰাগৰ পাপাৰ কাৰণে বনালোঁ ভাতকেৰেলা আলু পিটিকা, যোৱাকালি খাই ভাল পাইছে, তেনেকৈ বনাই ল'লোঁ। আৰু সেয়া মই এতিয়া একদম চাদৰ মেখেলা এযোৰ পিন্ধি কৰি ওলাই মেলি ল'লোঁ। আৰু বন্ধুসকল, মই গৈ আছোঁ নামঘৰত, আৰু আপোনালোকে দুপৰীয়া প'ষ্টটো দেখি পেলাই গম পাইছেই। এতিয়া ধুনীয়াকৈ ওলাই মেলি ল'লোঁ। এতিয়া যাওঁ আৰু গৈ পেলাই আপোনালোকক তাত গৈ পেলাই দেখাম। আৰু আজি আছে গৰখীয়া সকাম, আৰু আপোনালোকৰ ফালে এইটো সকাম হয়নে, কাৰ কাৰ ফালে হয় বা হৈ গৈছে আপোনালোকে জনাবচোন। আৰু কি কি বনালোঁ এইখিনিও বাৰু দেখুৱাই দিছোঁ। আৰু ইয়াতে নেমু জলকীয়া ঢাকি থলোঁ, তেওঁ ভাতটো বাঢ়ি ল'ব। এয়া আৰু কি কি বনালোঁ একবাৰ দেখুৱাই দিছোঁ। ৰাতিপুৱাৰ অলপ আলু ভাজি আছে, আৰু লগতে ভাতকেৰেলা আলু পটল সিজাইছোঁ, পিটিকা খাব বোলে। ইয়াতে মই নিমখ আৰু জলকীয়া কুটি থলোঁ, তেওঁ ভোট জলকীয়াৰ তেলটো দি পেলাই সানি ল'ব। লগতে এয়া বিলাহী আলু দি পেলাই মাছৰ জ্বলা বনালোঁ, আৰু মাছৰ ডিম আৰু পেটু অলপ পিঁয়াজ দি পেলাই ভাজিলোঁ। আৰু লগতে এইখিনি আছে দৈ।
এতিয়া প্ৰায় 3:30মান বাজে নামঘৰৰ পৰা আহিলোঁ আৰু এতিয়া অলপ ৰেষ্ট ভাগৰ লাগিছে অলপ শু আৰু এতিয়া প্ৰায় 5:30মান বাজে 6:30মান বাজে এতিয়া ওপৰৰ পৰা মানে শুকান কাপোৰখিনি আনো আৰু বাহিৰৰ পৰিৱেশটো এবাৰ আপোনালোকক দেখুৱাই আছোঁ আৰু খুব বৰষুণো হৈছিলে আৰু আপোনালোকৰ ফালে এনেকুৱা মানে বতৰ হৈছিল নে বাৰু কমেণ্টত জনাবচোন আজিলৈ আহিছোঁ আৰু ভিডিঅ'টো ডাঙৰ হৈছে আৰু আজিলৈ আকৌ লগ পাম নতুন ভিডিঅ'লৈ শুভৰাত্ৰি।